Hello guys, welcome back to my channel Assamese GKVM. Guys, আজি মই এটা ব্লগ ভিডিও লৈ আহিছো যেহেতু আজি মই পোলাও বনাইছো, ভেজ পোলাও বনাইছো, হেহে আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি ভাবিলো। আপোনালোকে দেখিবলৈ পাইছে এয়া মই ভেজ পোলাও ধুনিয়াকে বনাই আছো। কিমান যে ধুনিয়া হৈছিল দেখিছেনে? দেখিলে খাও খাও লাগিছে, কিমান টেষ্টিকে বনাইছিলো। সবলক আমি ভিডিওটো আৰম্ভ কৰো। দেখিছেনে এয়া মই বাসমতি ৰাইসখিনি মই আধা ঘণ্টাৰ কাৰণে মই ধুনিয়াকে তিয়াই থৈছিলো। তাৰ পাছতে এয়া মই জলকীয়া, পিয়াজ, কিশমিশ, ড্ৰাই ফ্ৰুট এনেকৈ লৈ লৈছো। তাৰপিছত খাৰা মছলা, জিঞ্জাৰ সকলোখিনি মই এনেকৈ লৈ ললো ধুনিয়াকে। তাৰপিছত দেখিবলৈ পাইছে এয়া জিৰা, কেৰেট, পনীৰ, বিলাহী, মটৰ এনেকৈ মই ধুনিয়াকে পিচ পিচ কৰি কাটি লৈ সকলোখিনি যোগাৰ কৰি লৈছো যেহেতু। তাৰপিছতে কাঁহীত এনেকৈ থৈ ললো ধুনিয়াকে কাটি মেলি। তাৰপিছত কেৰাহী বহুৱালো, কেৰাহী ইয়া গৰম হ'ল। তাৰপিছতে মই তেল ইয়াতে দিলো। তাৰপিছত ইয়া পনীৰখিনি মই ফ্ৰাই কৰি লৈছো। পনীৰখিনি ফ্ৰাই কৰি এতিয়া টুকি থৈ ল'ম ধুনিয়াকে। দেখিবলৈ পাইছে এয়া মই পনীৰখিনি লাহে লাহে ফ্ৰাই কৰি ললো। এয়া পনীৰখিনি ধুনিয়াকে ফ্ৰাই হৈ গ'ল। তাৰপিছত এয়া মই ড্ৰাই ফ্ৰুটখিনিও এতিয়া মই ধুনিয়াকে অলপ ৰোষ্টেড হোৱাকে মই ফ্ৰাই কৰি লৈছো। তাৰপিছত দিলো জিৰা, তাৰপিছত দিলো এয়া লং, সকলোখিনি এনেকৈ ধুনিয়াকে খাৰা মছলাবোৰ দি লৈছো। জলকীয়া, তাৰপিছত মই অকণমান ফ্ৰাই হ'বলৈ দিছো। ধুনিয়াকে এয়া ফ্ৰাই হৈ গৈছে। জিঞ্জাৰ দিছো। সকলো ধৰণৰ মই এনেকৈ মছলাবোৰ দি লৈ ফ্ৰাই কৰি আছো লাহে লাহে। তাৰপিছত এয়া মই পিয়াজ কাটি থৈছিলো, সেইখিনিও ধুনিয়াকে দি দিলো মই পিয়াজখিনি ফ্ৰাই হ'বলৈ। এতিয়া ধুনিয়াকে পিয়াজো ফ্ৰাই হৈ গ'ল দেখিবলৈ পাইছে। তাৰপিছতে মই ধনিয়া মছলা আৰু হালধিও দি দিলো ফ্ৰাই কৰোঁতে। সো এতিয়া মই ধুনিয়াকে সেইখিনিও ফ্ৰাই কৰি লৈছো। তাৰপিছতে বিলাহী কাটি থৈছিলো, বিলাহীখিনিও মই ইয়াতে ফ্ৰাই কৰি দিছো। দেখিব পাইছে আপোনালোকে বিলাহীখিনি দি হৈ গ'ল। তাৰপিছত এতিয়া মই মটৰখিনি, যিহেতু গ্ৰীণ মটৰ লৈছিলো, সেইখিনি মই এতিয়া ধুনিয়াকে মটৰখিনি দি দিলো। তাৰপিছত মটৰ দিয়াৰ পাছত এয়া গাজৰ আছিলে অলপ, গাজৰখিনিও এনেকৈ কাটি মই দি দিলো। তাৰপিছত এয়া মই এতিয়া ধুনিয়াকে ভাজি আছো। ইমান ধুনিয়া লাগিছে চব্জিখিনি দেখিবলৈ। দেখিছেনে মই ইয়াতে সকলো ধৰণৰ মছলা দি দিছিলো যিহেতু। তাৰপিছত এতিয়া সেয়া মোৰ ভাজি হৈ গ'ল ধুনিয়াকে। তাৰপিছতে মই এইখিনি ভাজি হৈ যোৱাৰ পাছত মই চাউলখিনি দি দিলো, যিহেতু চাউলখিনি ধুনিয়াকে টুকি ললো পানীৰ পৰা। টুকি লৈ এয়া মই ইয়াতে অকণমান দেৰি ভাজি দিম। এতিয়া মই যিহেতু পনীৰটো দিওঁতে দেখুওৱা নহ'ল বা ড্ৰাই ফ্ৰুটখিনি সকলোখিনি ভাজি থৈছিলো, সেইখিনি মই ইয়াতে মিক্স কৰি ললো। কেৰাহীত 5 মিনিটমান ভাজি ললো। তাৰপিছতে মই ৰাইচ কুকাৰত দি দিলো, ইলেক্ট্ৰিকেল ৰাইচ কুকাৰত। তাৰপিছতে দেখিছেনে এয়া আমাৰ ৰাইচ খাবলৈ ৰেডি হৈ গ'ল। খুব টেষ্টি হৈছিল গাইজ, আৰু বনাবলৈও খুব ইজি হয়। সো আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এনেকৈ দেখিছেনে ধুনীয়া গৰম হৈ আছে খাবলৈ। মই গৰমে গৰম এনেকৈ ভিডিঅ' অকণমান কৰি থ'লো, যিহেতু মোৰো খাওঁ খাওঁ লাগি আছিল। ইমানেই টেষ্টি হৈছিল গাইজ, আপোনালোকক কি ক'ম। আপোনালোকে বনাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ব্লগটো ইমানেই। আৰু মোৰ ব্লগ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি আজিৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দেখিছেনে এয়া মই ৰাইচ কুকাৰত বনাইছিলো। অথনি যিহেতু ভিডিঅ'টো মই ৰাইচ কুকাৰটো দেখুওৱা নহ'ল, সেয়েহে মই লাষ্টত এয়া দেখিছেনে বনাই হৈ যোৱাৰ পাছত মই এনেকৈ ৰাইচ কুকাৰতে ভিডিঅ'টো অকণমান সাঁচি থ'লো। আজিলৈ আহোঁ গাইজ, বাই বাই।